যদি ৰাশিৰ সংখ্যা দিয়া থাকে অৰ্থাৎ x ৰ মান দিয়া থাকে কেনেধৰণে চতুৰ্থ বিচলন নিৰ্ণয় কৰা হয় সেই বিষয়ে তোমালোকক অলৰেডি পঢ়ুৱাইছিলোঁ দেখুৱাইছিলোঁ অৰ্থাৎ এতিয়া আজি মই তোমালোকক এটা নতুন উদাহৰণ লৈ আহিছোঁ য'ত তোমালোকক কি দি থোৱা আছে বয়সৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আমি আগতে মই তোমালোকক পঢ়ুৱাইছিলোঁ যে ছাত্ৰ-ছাত্ৰী যেতিয়া সংখ্যা দিয়া থাকে তেতিয়াহ'লে তাক কি বুলি ধৰা হয় কি হয় ইয়াত আমি এইটো হৈছে x হয় এইটো x আৰু এইটো কি হয় ছাত্ৰ-ছাত্ৰীৰ সংখ্যাটো কি হ'ব f হয় অৰ্থাৎ বাৰম্বাৰতা ইয়াৰ পৰা দেখিলোঁ যে আগতে অকল কেৱল x ৰ ক্ষেত্ৰত কেনেধৰণে চতুৰ্থ বিচলন নিৰ্ণয় কৰা সেইটো দেখাইছিলোঁ এতিয়া ইয়াৰ লগতে x ৰ লগতে যেতিয়া আমাৰ f ৰ মান দিয়া থাকে x আৰু f ৰ মান দিয়া থাকে অৰ্থাৎ ফ্ৰিকুৱেন্সি দিয়া থাকে অৰ্থাৎ বাৰম্বাৰতা তাক আমি ফ্ৰিকুৱেন্সি আমি বাৰম্বাৰতা বুলি কওঁ সেই বাৰম্বাৰতা দিয়া থাকে তেতিয়াহ'লে চতুৰ্থ বিচলন আমি কেনেধৰণে নিৰ্ণয় কৰি দেখুৱাম তোমালোকে চাবা এতিয়া সব সূত্ৰ যিহেতু চতুৰ্থ বিচলনৰ সূত্ৰ সেই একেটাই সেম আছে হয়নে কোৱাচোন qd কিমান আছিলে q3 q1 divided by 2 এইটোৱে সূত্ৰ আছিলে হয়নে কোৱাচোন কিন্তু এই ধৰণৰ সিৰিজৰ ক্ষেত্ৰত কি থাকিব পাৰে ডিফাৰেন্স এইটোৱে যে এনেকুৱা ক্ষেত্ৰত q3 আৰু q1 কেনেধৰণে উলিয়ায় অৰ্থাৎ q3 আৰু q1 উলিওৱা প্ৰচিডিউৰটোহে বেলেগ হয় বাকি চতুৰ্থ বিচলনৰ সূত্ৰটোত কোনো চেঞ্জিং নাহে এতিয়া চাবা এনেকুৱা তথ্য ৰাশিৰ ক্ষেত্ৰত আমি কেনেকুৱাকৈ আমি কি কয় চতুৰ্থ বিচলন নিৰ্ণয় কৰিয়া ওকে চাই যাবা মই তোমালোকক দেখুৱাই যাম চোৱা এনেকুৱা ক্ষেত্ৰত আমি কি কৰিব লাগিব x আৰু f খিনি আমি এতিয়া কলম আকাৰত লিখি লম চোৱাচোন 15 16 17 18 19 20 21 ইয়াৰ বিপৰীতে থকা যিখিনি ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অৰ্থাৎ বাৰম্বাৰতাসমূহ আমি এনেকৈ লিখি লম এতিয়া 4 6 10 15 12 again 9 আৰু 4 হলে বাৰু এই ধৰণে আমি লিখাই লম সলিউশনত তেতিয়া চাবা এই ধৰণে আগতে যেতিয়া আমি অকল x ৰ মান দিয়া থাকে তেতিয়া আমি সূত্ৰটো আমি পাইছিলো কিহত আছিল অকল আমি কিমান পাইছিলো n+1 যদি আমি q1 উলিয়াইছিলো তেতিয়াহলে n+1 ডিভাইডেড বাই 4 টম ৰাখিৰ মান আমি এনেকৈ আছিল হয়নে ৰাখিৰ মান হলে বাৰু তাৰ পিছত q3 আমি কি কৰিছিলো ইয়াত একো চেঞ্জ অকল 3 টো দি পেলাই আমি তেতিয়া কৰাইছিলো হয়নে 1 ডিভাইডেড বাই 4 টম ৰাখিৰ মান হলে বাৰু এনেধৰণে আছিল নে ইয়াতো এনেধৰণে আমি সূত্ৰটা পাইছিলো এই সূত্ৰটা এপ্লাই কৰি পেলাই আগতে আমি পাইছিলো তেতিয়া আমি n কি দিছিলো n ঠাইত আমি ৰাশিৰ সংখ্যা দিছিলো তোমালোকে আছে থাকে তাৰ পিছত আমি এনেধৰণে কৰাই গৈছিলো হয়নে বাৰু কিন্তু এতিয়া চোৱা এতিয়াও এই সূত্ৰত এই যেটো আমাৰ এক্সাম্পলটো কৰি এই ধৰণৰ প্ৰচিডিউৰটো আমি কি কৰিবলৈ সূত্ৰখিনি এটোতে এপ্লাই কৰিব লাগিব কিন্তু কৰাৰ সিস্টেমটোহে চেঞ্জ হৈ যাব এতিয়া যদিহে মই কৈছিলো যে যদিহে ফ্ৰিকুৱেন্সি দিয়া নাথাকে তেতিয়াহলে এনে সদায় ৰাশিৰ সংখ্যাকে বুজায় কিন্তু ইয়াত অকল ফ্ৰিকুৱেন্সি লগ দিয়া আছে নে মোৰ সেই কাৰণে কিন্তু ইয়াৰ ঠাইত এনে যদিহে ফ্ৰিকুৱেন্সি দিয়া থাকে তেতিয়াহে ৰাশিৰ সংখ্যা বুজাব দেই মনত ৰাখিবা আৰু যদি কি হৈছে ফ্ৰিকুৱেন্সি দিয়া থাকে তেতিয়াহলে এনে সদায় মুঠ বাৰম্বাৰতাক বুজায় অৰ্থাৎ টোটাল ফ্ৰিকুৱেন্সিটো বুজাব ক্লিয়াৰ হল নে বাৰু এতিয়া চোৱা সেই কাৰণে আমি কি কৰিব লাগিব তেতিয়াহলে প্ৰথমতে আমি n টো উলিয়াই ল'ব লাগিব n কি বুজাব তেতিয়াহলে টোটাল ফ্ৰিকুৱেন্সি বুজাব আৰু এই ধৰণৰ যেতিয়া আমি সো এই ধৰণৰ যেটো প্ৰচিডিউৰ হয় অৰ্থাৎ x আৰু f দিয়া থাকে তেতিয়া এই আমি চতুৰ্থ বিচলন অৰ্থাৎ q1 আৰু q3 চতুৰ্থ বিচলন উলিয়াবলৈ আমি q1 আৰু q3 চতুৰ্থ উলিয়াই ল'ব লাগিব হয়নে চতুৰ্থখিনি সেই চতুৰ্থখিনি উলিয়াবলৈ এই ধৰণৰ প্ৰচেষ্টা আমি কিন্তু ইয়াত আমি কি কৰিবলগীয়া হয় সঞ্চয় বাৰম্বাৰতা নিৰ্ণয় কৰিবলগীয়া এইটোৱে তোমালোকৰ মনত ৰাখিবলগীয়া কথা যদি কেৱল x ৰ মান দিয়া থাকে তেতিয়াহলে কোনো কথা নাই ডাইৰেক্ট আমি কি কৰি আগতে আমি যেনেকৈ কৰাইছিলো সেই ধৰণে কৰিলে হ'ব কিন্তু যদিহে ফ্ৰিকুৱেন্সি দিয়া থাকে তেতিয়াহলে আমি কি কৰি ল'ব লাগিব সদায় সঞ্চয় বাৰম্বাৰতা নিৰ্ণয় কৰি ল'ব লাগিব সেই কাৰণে আমি কি কৰিব লাগিব ইয়াতে এটা সঞ্চয় বাৰম্বাৰতাৰ কলম আমি বনাই ললো এই কামুলেটিভ ফ্ৰিকুৱেন্সি বুলি কোৱা হয় তাক আমি অগিভ বুলিও কওঁ হয়নে কোৱাচোন সঞ্চয় বাৰম্বাৰতা সেইটো আমি কি কৰিলো উলিয়াই এটা কলম নতুনকৈ এড কৰিলো ক্লিয়াৰ হৈছে নে অৰ্থাৎ কি কলো যদিহে আমাৰ ফ্ৰিকুৱেন্সি দিয়া থাকে তেতিয়াহলে এনেকুৱা সিৰিজৰ ক্ষেত্ৰত চতুৰ্থ বিচলন নিৰ্ণয় কৰিবৰ কাৰণে আমি কি কৰিম সঞ্চয় বাৰম্বাৰতা নিৰ্ণয় কৰি লম যদি দিয়া নাথাকে তেতিয়াহলে আগত যেটো উদাহৰণ তোমালোকক বুজাই দিছো তেনে ধৰণে কৰিব লাগিব এতিয়া আমি সঞ্চয় বাৰম্বাৰতা আমি গম পাওঁই
যেতিয়া আমি কেনেকৈ উলিয়াম সঞ্চয় বাৰংবাৰতাৰ যেহেতু তোমালোকে অলৰেডি সেইটো বিষয়ে তোমালোকে গম পাই থৈছে এতিয়া আমি ইয়াৰ লগত পূৰ্বৰ বাৰংবাৰতাসমূহ সংযোগ কৰি গ'লে আমি সঞ্চয় বাৰংবাৰতা পাওঁ এতিয়া প্ৰথমতে ইয়াত 4 পালো তাৰপিছত আমি 4 + 6 = 10 এনেকৈ আমি 10 + 10 + 10 = 20 plus যদি তোমালোকে কোনবা নতুনকে তোমালোকে আকৌ শিকিছা তেতিয়াহ'লে তোমালোকে মই এনেকৈ লিখি গৈছো এবাৰ তোমালোকে ধৰিব পাৰিবা সঞ্চয় বাৰংবাৰতাখিনি মই কেনেকৈ উলিয়াইছো 35 তাৰপিছত হৈছে 35 + 12 = 7 47 47 plus 9 আমাৰ কিমান হৈছে 56 56 plus 4 60 এতিয়া চাবা ইয়াত আমি কি পালোগে 60 আৰু এই 60 টো এটা যোগ কৰিয়ে মই এই গুটেই ওপৰ যোগ কৰি এটা পাইছনে অৰ্থাৎ n 60 সেইকাৰণে এটা কাৰণে ভাল সঞ্চয় বাৰংবাৰতা ওলাই গ'লে n টো আকৌ যোগ নকৰিলে হয় ইয়াতে ওলাই যায় লাষ্ট হলনে অৰ্থাৎ মুঠ বাৰংবাৰতা আমি কিমান পালো 60 এতিয়া চোৱা আগৰ যেতিয়া আমি সূত্ৰটো এতিয়া আমাৰ কোনটো আছিল এই একেটা সূত্ৰই আছিল যেটো আগতে আমি কৰাইছিলো সূত্ৰৰ ক্ষেত্ৰত কোনো ডিফাৰেন্স নাই তাৰ কৰা প্ৰচিডিউৰটো চেঞ্জ হ'ব এটা তেতিয়ালে আমি কি পালোগে n = 60 এতিয়া চোৱা আমি পাইছিলো যে কোৱাৰ্টাৰ ডেভিয়েশন আমি এখিনি সূত্ৰটো আকৌ লিখি লৈছো q3 - q1 / 2 এতিয়া আমি কি উলিয়াব লাগিব q3 আৰু q1 ৰ ভ্যালু উলিয়াব লাগিব এতিয়া আমি প্ৰথমতে তেতিয়ালে q1 ৰ ভ্যালু উলিয়াম চাবাছো q1 বুলি কওঁতে মই n প্লাস আমি সূত্ৰটো কৈছিলো যে সূত্ৰটো কেতিয়াও চেঞ্জ নহয় দে সূত্র একেটাই থাকিব খালি প্ৰচিডিউৰটোহে চেঞ্জ হ'ব আগতো আমি n+1 / 4 টম ৰাখি মানে পাইছিলো আগতো কেৱল x ৰ মান দিয়া থাকিলে এতিয়াও একেই থাকিব কিন্তু এতিয়াৰ ক্ষেত্ৰত প্ৰচিডিউৰটো কেনেকৈ আমি CF অহাৰ কাৰণে কেনে ধৰণে হ'ব তোমালোকক দেখাই যাম তোমালোকে চাই যাবা এতিয়া n ৰ আমি গম পাইছিলো যে যদিহে মই কৈ গৈছিলো যে যদিহে বাৰংবাৰতা দিয়া থাকে তেতিয়াহলে n ৰ মান কি নহয় মুঠ আকি সংখ্যা নবহে মুঠ বাৰংবাৰতা কৰিব এইটো এটা নতুন কনসেপ্ট হ'ল নেবাৰ আগতে কি কৰিছিল চেঞ্জ কেনেকৈ হ'ব আগতে আকি সংখ্যা বহিছিল এতিয়া কিন্তু মুঠ বাৰংবাৰতা কৰিব হৈছে মুঠ বাৰংবাৰতা 60 প্লাস আমাৰ কিমান হ'ব 1 / 4 টম ৰাখি মান হলে বৰ এতিয়া আমি আলটিমেটলি কিমান হ'ব 61 হ'ব নেবাৰ এটা 61 কি কৰিব 61 কি কৰিব লাগিব আমি 4 এ কি কৰিব লাগিব হৰণ কৰিব লাগিব আমি 61 4 এ হৰণ কৰি যেটো পাম হেতুৱে হ'ব ইয়াৰ মান হয় এতিয়া চাবা 61 যদি মই কাখত এনেকে তোমালোকক দেখাইছো 61 যদি আমি 4 এ কেনেকে কৰিলে কেবাৰ যাব প্ৰথমতে 4 এ 6 কিমান প্ৰথম এই পাৰ্টটো লৈছো 6 কিমান যাব এবাৰ যাব 4 গুণে 4 হয়নে থাকিলে কিমান আমাৰ 21 থাকিলে হয়নে 21 থকাৰ লগে লগে আমাৰ 4 আকৌ 21 বাৰ ডাইৰেক্ট বাৰ যায় কিন্তু 20 যাবনে 4 5 গুণ 20 হলে বাৰু সো 20 হল আকৌ 1 থাকিলে 1 টো বাৰ নাযায় তেতিয়াহলে আমি কি কৰিব লাগিব দশমিক কৰিব এতিয়া আমাৰ 10 কৰি ল'ব লাগিব হয়নে তাৰপিছত আমি কিমান পাম আমি 2 4 গুণ 8 পাম হয়নে বাৰু 2 যাব তাৰপিছত আকৌ 2 থাকিব আকৌ 0 বহিলে কিমান 4 5 গুণ 20 এটা মিলি গ'ল নাই বাৰু এইখন হেৰিটো তোমালোকে হৰণটো কেনেকৈ কৰিছো সেইটো তোমালোকে সাইডত লিখি ৰাখিবা এতিয়া সব কথা এতিয়া আমি তেতিয়াহলে কি পালোগে তেতিয়াহলে মানটো 4 এ 61 ক ডিভাইড কৰি পেলাই ইমান কিমান পালোগে আমি 15.25 পালোনে বাৰু এতিয়া চাবা এটা 15.25 টো কিন্তু q1 নহয় এটি q1 টো আমি উলিয়াবলৈ গ'লে আমি কোন পাছে q1 টো কোত আমি q1 বুলি কৈছো যেটো মান হয় হয়নে মানক ক্ৰমকে সজাই লোৱা যেটো মানক আমি কি কৰিম সমানে চাইডত যেতিয়া আমি গবে চতুৰ্থ কোণটো বুলি কোৱা মানক ক্ৰমকে সজাই লোৱাৰ পিছত যেটো ৰাখে বিভাজনটো যে তিনটা ৰাখে বিভাজনটো সমানে চাৰিটা ভাগত ভাগ কৰে হয়নে কোৱা এটা q1 ৰ মানটো হ'বলৈ আমি কি কৰিব লাগিব এই মানটো আমি সঞ্চয় আগতে আমি যেতিয়া যেটো পাইছিলো সেই মানটো আমি কোত বিচাৰিছিলো কি x ত বিচাৰিছিলো ডাইৰেক্ট পাই গৈছিলো হয়নে কোৱা ইয়াত কিন্তু আমি 15.25 টো এনেকুৱা x ত আমি আছে জানো কত 0.25 টো নাই হয়নে তেতিয়াহলে আমি ইয়াত কি হ'ব চাব লাগিব এই ক্ষেত্ৰত সোৱা সিস্টেমটো হৈছে আমি এই মানটো কোত বিচাৰিবলৈ সঞ্চয় বাৰংবাৰতা কোত সোমাই আছে আমি সেইটো চাব লাগিব এতিয়া চোৱা এই 15.25 মানটো সঞ্চয় বাৰংবাৰতা 20 ত সোমাই আছে নেব 10 টো নাই 10 15 10 কে বেছি হয় সো আলটিমেটলি 15.25 মানটো কোত সোমাই আছে 20 সোমাই আছে এতিয়া 20 সোমাই দিলে 20 পুনে পুনে থকা ইয়াৰ কি হৈছে x ৰ মানটো কিমান 70 হয় নেব গতিকে এটো হ'ব q1 বুজি পালা নহয়
এই মানটো ক'ত বিচাৰিব লাগিব সেই কাৰণে আমি কি হৈছে যদিহে বাৰম্বাৰতা দিয়া থাকে তেতিয়াহ'লে আমি কি কৰিবলগীয়া হয় সঞ্চয় বাৰম্বাৰতাটো কিয় উলিয়াই ল'বলগীয়া হয় বুজি পালা নহয় তেতিয়া আমি তাৰ যিটো মান ওলাই সেই মানটো ক'ত বিচাৰিব লাগিব সঞ্চয় বাৰম্বাৰতাত বিচাৰিব লাগিব আৰু সঞ্চয় বাৰম্বাৰতাৰ যিটো পোনে পোনে যিটো x ৰ ভ্যালু থাকিব সেইটোৱে হ'ব q1 গতিকে আমি দেখা পালো যে এটাকে q1 তেতিয়াহ'লে আমাৰ কিমান হ'ব তেতিয়াহ'লে এই q1 হ'ব 17 টো কি হ'ব তেতিয়াহ'লে q1 হৈ গ'ল 17 টো q1 এতিয়া তেতিয়াহ'লে আমি কিটো কাৰ ভ্যালুটো পালো q1 ৰ ভ্যালুটো পালো সেম ওয়ে এতিয়া আমি আকৌ কিহৰ ভ্যালুটো উলিয়াই ল'ব লাগিব q3 টো ভ্যালু উলিয়াই ল'ব q3 টো ভ্যালু উলিয়াবলে সূত্ৰটো একেৰাই থাকিব মই ইয়াতে দেখাই দিছো q3 ইজ ইকুৱেল টু তেতিয়াহ'লে আমি কিমান কি কৰিব লাগিব n প্লাস 3n হ'ব 3n প্লাস 1 ডিভাইডেড বাই 4 টৰ্ম ৰাখি মান 4 টৰ্ম ৰাখি মান হলে বাৰু এইটো আমি টৰ্ম ৰাখি মানে এনেকৈ লিখাব লাগিব তাৰ পিছতহে আমি ৰাখি মানটো পামগে হলে বাৰু লাষ্টতহে এইটো ৰাখি মানটো হ'ব এতিয়া সব ঠিক একে ধৰণে এগেইন আমি n ৰ obviously 60 হয় প্লাস 1 ডিভাইডেড বাই 4 হলে বাৰু টৰ্ম ৰাখি মান 4 টৰ্ম ৰাখি মান তাৰ পিছত আমি কিমান পালো 3 * 61 এ হ'ব হয়নে বাৰু 4 এতিয়া 3 আৰু 61 ক পূৰণ কৰিব লাগিব মানে টৰ্ম ৰাখি মান একে আৰু কৰি যাব লাগিব বাকি একো সব সিমিলাৰ থাকিব ইয়াত পুরো ধৰণতে ডিফাৰেন্স আহিব আৰু এই তিনিয়ে যদি আমি 61 ক 3 এ যদি ইনটু কৰো তেতিয়াহলে 3 গুণে 3 3 গুণ 18 সো আলটিমেটলি ইমান পালো হয়নে কৈছে এতিয়া আমাৰ কি হৈছে 183 কি কৰিব লাগিব 4 এ গে আমি হৰণ কৰিব লাগিব 183 যদি আমি 4 এ হৰণ কৰো তেতিয়াহলে আমি কিমান পাম সেই মানটো তোমালোকক মই এখন মাৰি দিছো তেতিয়াহলে ওপৰত তোমালোকক কৈ দেখাইছো দেই তোমালোকে ৰিপিট কৰি চাই লবা যদি অংকটো পাতিবা তেতিয়া ৰিপিট কৰিবা তোমালোকে লিখি যাবা খালি এতিয়া চাবা 183 যদি আমি 3 হৰণ কৰো 4 হৰণ কৰো তেতিয়াহলে আমাৰ প্ৰথমতে কিমান যাব 4 4 গুণ 16 obviously তাৰে 18 টো নাযায় 4 5 গুণ 20 হৈ যাব সেইকাৰণে 4 4 গুণ 16 হ'ল তাৰ পিছত ইয়াৰ বাইকে 23 থাকিলে 24 আমি কিমান পামগে 4 5 গুণ 20 4 6 24 হ'ব গতিকে 6 নাযায় 4 5 গুণ 20 এ হ'বগে হয়নে কছ তাৰ পিছত 30 হ'ব 3 আহিব 3 টো ডাইৰেক্ট নাযায় সেইকাৰণে আমি দশমিক ললো 30 হ'ব 4 7 গুণ 28 হ'ব হয়নে কছ 4 7 গুণ 28 হৈ যোৱা লাগে 7 হলো হ'ব এগেইন আমি 2 আহিব 4 5 গুণ 20 মিলি গলে বাৰু সো আজি মিলে কিমান হ'ব 45 পইণ্ট কিমান পালো আমি তেতিয়ালে 45.75 টম কিমান হলে বাৰু এতিয়া এই মানটো আমি ক'ত যাব লাগিব এই ভ্যালুটো আমি ক'ত বিচাৰি কে নাম্বাৰটো নিচিনাকে 45.75 টো ক'ত সোমাই আছে এই 47 সঞ্চয় বাৰম্বাৰতা আছে ইয়াৰ কোনে কোনে থকা x ৰ ভ্যালুটো কিমান 19 গতিকে আমাৰ কি হ'ব q3 টো তেতিয়াহলে আমাৰ কিমান হ'ব তেতিয়াহলে এটা আমি q3 উলিয়াই আছিলো যেটো মানে বাৰু q3 হলে বাৰু সো তেতিয়াহলে q3 টো তেতিয়াহলে কিমান হ'ব তাৰ হেইটো আছে 19 হলে বাৰু বুজি পাইছা মই তোমালোকে কেনেকৈ উলিয়াইছো এতিয়া সব গতিকে দেখা পালো যে নিৰ্ণয় তেতিয়াহলে আমাৰ কিমান পালো q3 আৰু q1 কিমান পালো তে এতিয়া এখন মই তোমালোকক মহাই দিছো গতিকে নিৰ্ণয় q3 আৰু q1 কিমান হলগে q3 কিমান পালো 19 আৰু q1 কিমান পালো 17 হলে বাৰু এতিয়া এই ভ্যালু কিটা আকৌ আমি কোৱাৰ্টাৰ ডেভিয়েশন চতুৰ্থ বিচলনৰ সূত্ৰটো যদি আমি প্লেস কৰিলো তেতিয়াহলে আমি যেটো পাম সেইটোই হ'ব চতুৰ্থ বিচলনৰ মান হলে বাৰু এতিয়া আৰু আমাৰ বাকি এটো কৰিবলৈ নাই এতিয়া আমি কি কৰিম q3 ইজ ইকুৱেল টু এগেইন সূত্ৰটো পাতি লম q3 q1 ডিভাইডেড বাই 2 এটো তোমালোকে সকে গম পাইছা 19 মাইনাস আলটিমেটলি 17 2 এটো পৰা কৰিবলকে একোই নাই 2 এ থাকিলে 2 2 হলে বাৰু ইয়াত আমাৰ কিমাতে 1 অৰ্থাৎ ইয়াৰ ডেভিয়েশন কিবা 1 আৰু সঁচাকৈ ইয়াৰ ডেভিয়েশন সঁচাকৈ 1 হয় নে বছৰতে এটা এক ওলাই গৈছে নে ডিফাৰেন্সটো এক হয় নে সো 1 গম পালা নহয় তেতিয়া হলে এ কি গম পালা এই বস্তুটো আমি কেনে ধৰণে গম পালো অৰ্থাৎ কোৱাৰ্টাৰ ডেভিয়েশন কেনেকৈ আমি দেখা পালো বুজি পাইছা এসকে আৰু x ৰ লগত f ৰ মান দিয়া থাকিলে কেনে ধৰণে উলিয়াই এই প্ৰসিডিউৰটো বুজি পাইছা সূত্ৰ একেটাই হয় সূত্ৰটো কি হৈছে কৰাৰ সিস্টেমটো হে অকমা ডিফাৰেন্ট হ'ব তেতিয়া হলে
আজিলৈ তেতিয়াহ'লে ইমানে এইটো উদাহৰণ মই তোমালোকক এইখিনিতে এৰিছোঁ আৰু ইয়াৰ লগত তোমালোকে কিতাপত নতুন নতুন উদাহৰণ পাবা কৰিবা চিমিলাৰ এক্সাম্পলবোৰ চাবা প্ৰেক্টিছ কৰিবা তাৰপিছত সূত্ৰখিনি খালি মুখস্থ কৰি ৰাখিব লাগিব কেনেধৰণে ক'ত কোনটো যে তোমালোকে যেতিয়া ইয়াৰ মেথছটো দেখিবা তেতিয়া তোমালোকে গম পাব লাগিব যে এই ধৰণৰ মেথছটোত এই ধৰণৰ সূত্ৰটো এনেকৈ ধৰণেহে এপ্লাই হ'ব সেইটোৱে হৈছে টেকনিক ষ্টেটিষ্টিক্সৰ বাকী একো নাই খালি সূত্ৰকেইটা কনচেপ্টখিনি ক্লিয়াৰ হ'লেই হ'ব হ'ব তেতিয়াহ'লে নেক্সট ক্লাছত মই তোমালোকক যেটো শ্ৰেণী অন্তৰ্ভুক্ত তথ্য ৰাশিৰ ক্ষেত্ৰত কেনেধৰণে চতুৰ্থ বিচলন নিৰ্ণয় কৰা সেইটো বিষয়ে